Welcome students. তোমালোকলৈ মই আজি তোমালোকৰ নেলসন মেণ্ডেলা পাৰ্ট 2 আগৰ ভিডিঅ'টোৰ পিছৰ অংশখিনি আগবঢ়াইছো পেজ নাম্বাৰ 19 তোমালোকে এইখিনি চাই যাবা A few moments later we all lifted our eyes in awe as a spectacular array of South African jets, helicopters and troops carriers roared in perfect formation over the Union buildings. আমি গুটেবোৰ কোট বহি আছিলো বাৰু আমি ইউনিয়ন বিল্ডিংত বহি আছিলো আৰু কিছু সময় পিছতে আমি কি চালো উই অল লিফটেড আৱাৰ আইজ ইন ইন ওণ্ডাৰ আমি সকলোৱে ওপৰলৈ চালো হঠাৎ কিবা এটা বস্তু যেতিয়া ওলাই যায় খুব ধুনীয়াকৈ সজাই থোৱা যায় ঠিক তেনেদৰে আমি যেনেকৈ চাওঁ সেই মোমেণ্টটোৰ কথা বুজাইছে এজ এ স্পেক্টেকুলাৰ এৰে অফ সাউথ আফ্ৰিকান জেট স্পেক্টেকুলাৰ এৰে মিনছ এন ইম্প্ৰেছিভ ডিছপ্লে খুব ধৰণৰ মনোমোহাকৈ খুব ধুনীয়াকৈ সজাই থৈছে আফ্ৰিকান জেটছ হেলিকপ্টাৰ জেটছবিলাক হেলিকপ্টাৰবিলাক আৰু ট্ৰপছ কেৰিয়াৰ যিবিলাকে সিহঁতৰ সেনাবাহিনীবিলাক কঢ়িয়াই নিয়ে ৰড ইন পাৰফেক্ট ফৰ্মেশ্যন অভাৰ দ্য ইউনিয়ন বিল্ডিংছ ক'ত আছিলে সেইখিনি আমাৰ ইউনিয়ন বিল্ডিঙৰ ওপৰত সেইখিনি ওলাইছে আৰু আমি সকলোৱে খুব আচৰিত ধৰণে ওপৰলৈ চাইছোঁ এণ্ড মিলিটাৰী ফ'ৰ্চ বাট এইটো কি কৈছে বিল্ডিংছ ইট ৱাজ নট অনলি এ ডিছপ্লে অফ পিন পইণ্ট প্ৰেচিশ্যন এণ্ড মিলিটাৰী ফ'ৰ্চ but a demonstration of the military's loyalty to the democracy, to a new government that had been freely and fairly elected. Koise যে it was not only a display of pinpoint precision, অর্থাৎ খুব pinpoint precision means accuracy, খুব ধুনীয়াকৈ যে সজাই থৈছে বা ধুনীয়া জেগাত ৰাখিছে ঠিক তেনেকুৱাই নহয় and military force but a demonstration of military's loyalty টু ডেমক্ৰেচি এয়া কেৱল মিলিটাৰী ফ'ৰ্চ আহি পেলাই ধুনীয়াকৈ ৰৈ আছে সেই নিজৰ নিজৰ পজিশ্যনত সেইটোৱেই নহয় যে তেওঁলোকে কি কৈছে যে লয়েলিটি টু ডেমক্ৰেচি তেওঁলোকৰ ডেমক্ৰেচিৰ প্ৰতি যিটো গণতন্ত্ৰৰ প্ৰতি যিটো সিহঁতৰ লয়েলিটি সেই লয়েলিটিটো প্ৰদৰ্শন কৰিছে টু এ নিউ গভৰ্ণমেণ্ট ডেট হেড বিন ফ্ৰীলি এণ্ড ফেয়াৰলি ইলেক্টেড এখন নতুন চৰকাৰ যিখন খুব ধুনীয়াকৈ জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত হৈছে সেই চৰকাৰখনৰ প্ৰতি আৰু গণতন্ত্ৰৰ প্ৰতি তেওঁলোকৰ যিটো লয়েলিটি সেই লয়েলিটিটো প্ৰদৰ্শন কৰিছে অনলি মোমেণ্টছ বিফ'ৰ কিছু সময় আগতে দ্য হায়েষ্ট জেনেৰেলছ অফ ছাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ এণ্ড পুলিচ কি আহিছে কিছু মুহূৰ্তৰ আগতে দ্য হায়েষ্ট জেনেৰেলছ অফ ছাউথ আফ্ৰিকান ডিফেন্স ফ'ৰ্চ এণ্ড পুলিচ ছাউথ আফ্ৰিকাৰ আৰক্ষী আৰু ডিফেন্স ফ'ৰ্চৰ সেনাবাহিনীৰ যিসকল জেনেৰেল থাকে দে আৰ চেষ্ট বিডেক্ট উইথ ৰিবনছ and medals from days gone by saluted me and pledged their loyalty কি কৈছে কিছু মুহূৰ্তৰ আগতে কোন আহিছিলে এই জেনেৰেলসকল আহিছিলে মিলিটাৰী জেনেৰেলছ আৰু পুলিচৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহিছিলে তেওঁলোকৰ চেষ্ট কেনেধৰ কি মাৰা আছিলে ৰিবন দি সজাই থোৱা আছিলে আৰু মেডেলবিলাক আছিলে যেন এনেধৰণে আহিছে যে তেওঁলোকে যেন যোৱাকালি যেন কিবা অনুষ্ঠানত তেওঁলোকক সেইবিলাক মেডেল দি পেলাইছিলে তেনেকুৱা ধৰণৰ পুৰস্কৃত কৰিছিলে ঠিক যেনেকুৱা এটা পজিশ্যন ঠিক তেনে পজিশ্যনত তেওঁলোক আহি আছেহি এণ্ড প্লেজ দেয়াৰ লয়েলিটি তেওঁলোকে কি কৰিছে নিজৰ লয়েলিটিটো প্ৰকাশ কৰিছে I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. I was not unmindful. মই unmindful নাছিলোঁ মই কথাটো মোৰ দৃষ্টিগোচৰত আছিলে মই সেইটো এৰি দিয়া নাছিলোঁ বা কোনো আনমাইণ্ডফুলি চোৱা নাছিলোঁ মই সেইটো দৃষ্টিগোচৰ আছিলে মই মাইণ্ডফুল আছিলোঁ অফ দ্য ফেক্ট ডেট নট ছ' মেনি ইয়েৰ্ছ বিফ'ৰ দে উড নট হেভ চেলুটেড বাট এৰেষ্টেড মি কিছু বছৰ আগতে হোৱা হ'লে তেওঁলোকে কি কৰিলেহেঁতেন মোক তেওঁলোকে চেলুট নিদিলেহেঁতেন তেওঁলোকে তাৰ সলনি তেওঁলোকে মোক এৰেষ্ট কৰিলেহেঁতেন ফাইনেলি এ চেভৰন অফ ইম্পালা জেটছ লেফ্ট এ স্ম'ক ট্ৰেইল of the black, red, green, blue and gold of the new South African flag. কিছু সময় ফাইনেলি অৱশেষত কি হ'ল যে এ চেভৰন অফ ইম্পালা জেট চেভৰন মিনছ ভি চেপত ইম্পালা জেটছবিলাক ভি চেপত সজাই লোৱা হৈছে আৰু সিহঁতে কি কৰিছে ধোঁৱা এৰিছে কিছুমান ৰেড কালাৰ গ্ৰীণ কালাৰ ব্লু কালাৰ ব্লেক কালাৰ গ'ল্ড কালাৰ ধোঁৱা উৰুৱাই দিছে সেই গোটেই ধোঁৱাখিনিয়ে কি কৰিছে ছাউথ আফ্ৰিকাৰ যিখন নতুন ফ্লেগ যিখন সিহঁতৰ ছাউথ আফ্ৰিকাৰ নেশ্যনেল ফ্লেগ সেই নেশ্যনেল ফ্লেগখন সৃষ্টি কৰিছে এটা সুন্দৰ এটা পৰিৱেশ তাত সৃষ্টি হৈছে দ্য ডে ৱাজ চিম্বলাইজড ফৰ মি বাই দ্য প্লেয়িং অফ আৱাৰ টু নেশ্যনেল এন্থেমছ এই দিনটো মোৰ কাৰণে এনেদৰে মনত থাকিব যে দুটা নেশ্যনেল এন্থেম সেইদিনা গোৱা হৈছিলে
and the vision of white singing Noxy, Sikelel, Africa, and black singing Die Stem. Black আৰু হোৱাইট খিনিয়ে সুকীয়াকৈ দুটা নেশ্যনেল এন্থেম গাইছিলে দ্য অল এন্থেম অফ দ্য ৰিপাব্লিক অলদো ডেট দে নাইডাৰ গ্ৰুপ নিউ দ্য লিৰিক্স অফ দ্য এন্থেম ওৱান্স দে ডেছপাইজড এসময়ত যেতিয়া ইজনে আনজনৰ মানে যিটো নেশ্যনেল এন্থেমৰ প্ৰতি তেওঁলোকৰ এটা মানে ল মনোবৃত্তি আছিলে যে হেড এ ল অপিনিয়ন অফ তাৰ অৰ্থ ডেছপাইজ মিনছ টু হেড এ ল অপিনিয়ন অফ মানে কৈছিলে এনেকুৱা ধৰণৰ তেওঁলোকৰহে এইটো আৰু কি আছেনো তাত এনেকুৱা ধৰণৰ যেটা ল অপিনিয়ন এটা প্ৰকাশ কৰিছিলে দে উড চুন ন' দ্য ৱৰ্ডছ বাই হাৰ্ট কিন্তু মই তেওঁ আশা কৰিছে যে সোনকালে তেওঁলোকে এই বাই হাৰ্ট ইয়াৰ ৱৰ্ডছ বাই হাৰ্ট অৰ্থাৎ ইয়াৰ যিবিলাক শব্দ আছে এই শব্দবিলাকৰ অৰ্থবিলাক বাই হাৰ্ট তেওঁলোকে শিকিব On the day of the inauguration, যেটো opening day আছিল, on the day of the inauguration, I was overwhelmed with a sense of history. মানে সেইদিনা এটা ইতিহাস সৃষ্টি হৈছিলে তেওঁ মনত এটা তেওঁ বৰ মানে মানুহজনৰ মনটো বৰ আপ্লুত হৈ আছিলে in the first decade of the 20th century a few years after the bitter Anglo-Boer War and before my own birth the white-skinned peoples of South Africa patched up their differences and erected a system of racial domination against the dark-skinned peoples of their own land. Achha, it is the Anglo-Boer War. Anglo-Boer means Anglo means England, Boer means South Africa. A few years after the bitter এই যিখন war হৈছিলে আৰু নেলছন মেণ্ডেলা নিজৰ জন্মৰ কিছু বছৰ আগতে বিফৰ মাই ওন বাৰ্থ অৰ্থাৎ তেওঁ জন্মৰ আগতে হোৱাইট স্কিন পিপুলবিলাকে কি কৰিছিলে এনেকুৱা এটা তাত ছিষ্টেমছ তেওঁলোকে তাত প্ৰতিষ্ঠা কৰিছিলে ইৰেক্ট কৰিছিলে ছেট আপ কৰিছিলে যিটো ছিষ্টেমত কি হৈছিলে যে এ ছিষ্টেম অফ ৰেচিয়েল ডমিনেশ্যন যিটো জাতিগত যিটো ডমিনেট কৰি ৰাখিছিলে ইটোৱে আনটোক এগেইনষ্ট দ্য ডাৰ্ক স্কিন পিপুলছ অফ দেয়াৰ অ'ন লেণ্ড তাত হোৱাইটসকলে ব্লেকসকলক সদায় ডমিনেট কৰি ৰখা অৰ্থাৎ তলতীয়া কৰি ৰখা এটা ছিষ্টেম তেওঁলোকে তাত প্ৰতিষ্ঠা কৰিছিলে দ্য ষ্ট্ৰাকচাৰ দে ক্ৰিয়েটেড ফ্ৰম দ্য বেচিছ অফ ওৱান অফ দ্য হাৰ্চেষ্ট মষ্ট ইনহিউমেন ছ'চাইটিজ দ্য ৱৰ্ল্ড হেজ এভাৰ ন'ন অৰ্থাৎ বিশ্বই এনেকুৱা এটা মানে ক্ৰুৱেল হাৰ্চেষ্ট ইনহিউমেন অমানৱীয় ছিষ্টেম বিশ্বই হয়তো কোনোদিনে দেখা নাই যিটো মানে হোৱাইট ডমিনেশ্যন আছিলে ব্লেকছৰ ওপৰত সেই তেনেকুৱা এটা বেয়া ছিষ্টেম বেয়া ষ্ট্ৰাকচাৰ কোনোদিনে বিশ্বই দেখা নাছিলে এণ্ড মাই অ'ন 8 ডিকেড এজ এ মেন আৰু মোৰ প্ৰায় এই 80 বছৰ মানে 70ৰ পৰা 79 ইয়াৰ্ছৰ সময়তো 8 ডিকেডছ বুলি কৈছে ডেট ছিষ্টেম হেড বিন overturned forever আৰু এই যিটো হোৱাইট ডমিনেশ্যন ছিষ্টেম আছিলে সেই ছিষ্টেমটো নাইকিয়া হৈ গৈছে অৰ্থাৎ অভাৰটাৰ্ণ কৰি হৈছে আঁতৰাই পেলোৱা হৈছে চিৰদিনৰ কাৰণে ফৰ এভাৰ এণ্ড ৰিপ্লেচ বাই ওৱান আৰু এনেকুৱা এটা ছিষ্টেমৰ দ্বাৰা তাক ৰিপ্লেচ কৰা হৈছে ডেট ৰিকগনাইজড দ্য ৰাইটছ এণ্ড ফ্ৰীডমছ অফ অল পিপুল যি সকলো মানুহৰ স্বাধীনতা আৰু অধিকাৰক স্বীকৃতি দিছে ৰিগাৰ্ডলেছ অফ দ্য কালাৰ অফ দেয়াৰ স্কিন তেওঁলোকৰ স্কিনৰ কালাৰৰ ওপৰত কোনো ভেদাভেদ নোহোৱাকৈ এনেকুৱা এটা ছিষ্টেম প্ৰতিষ্ঠা কৰা হ'ল সেই ছিষ্টেমটোত কি হ'ব যে ৰিগাৰ্ডলেছ অফ দ্য কালাৰ অফ দেয়াৰ স্কিন সকলোৱে নিজৰ ৰাইটছ সকলোকৰ নিজৰ অধিকাৰ আৰু স্বাধীনতা ভোগ কৰিব পাৰিব সকলোকে নিজৰ স্বাধীনতাৰ এটা অধিকাৰৰ স্বীকৃতি দিয়া হৈছে